মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেখিছেনে কাৰ্বি আংলঙৰ হিউমেন ট্ৰেজেডিৰ এই দৃশ্য দেখিও নেদেখে কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উমৰাংচু ভয়াৱহ দুৰ্ঘটনাৰ পাছত হাৰ পাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিমা হাছাওত কি চলিছে বুলি নাজানো বুলি কোৱা মুখ্যমন্ত্ৰীয়ে ঘটনাৰ 10 দিন পাছত নিজেই স্বীকাৰ কৰিছে ডিমা হাছাওত আছে 220টা অবৈধ কয়লা খনি এই খনিন কেইটা পুতি পেলোৱা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বৰষুণ গলে জাপি লোৱাৰ দৰে ভয়াৱহ দুৰ্ঘটনাৰ পাছতে হাৰ পাই উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেখিও নেদেখাৰ ভাও লোৱা মুখ্যমন্ত্ৰীৰ গাৰ সাৰ দৰে লাগি থকা তুলিৰাম ৰংহাঙৰ সাম্ৰাজ্যত আচলতে কি চলি আছে নে মুখ্যমন্ত্ৰীৰ ছত্ৰছায়াতে চলি আছে এই অবৈধ খনি আজি আমি দেখুৱাব বিচাৰিছো তুলিৰাম ৰংহাঙৰ সাম্ৰাজ্যৰ তথ্য এই দৃশ্য কাৰ্বি আংলং জিলাৰ হেই কাৰ্বি আংলং যি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহীৰ সদস্যৰ দায়িত্বত আছে মুখ্যমন্ত্ৰীৰ গাত অনবৰতে সাৰ দৰে লাগি থকা তুলিৰাম ৰংহাং তুলিৰামৰ সাম্ৰাজ্যত এনেদৰে চলি আছে অবাধ অবৈধ কয়লা খনন তুলিৰামৰ ছত্ৰছায়াতে চলি আছে এই অবৈধ খনন সেইবাবে লুণ্ঠন দেখিও মৌন ধৃতৰাষ্ট্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও তেওঁৰ নেতৃত্বাধীন চৰকাৰ আৰু প্ৰশাসন 9 গৰাকী শ্ৰমিকৰ প্ৰাণহানিৰ বিনিময়ত মুখ্যমন্ত্ৰীয়ে দেখিলে উমৰাংচুৰ অবৈধ কয়লা খনি কাৰ্বি আংলঙৰ এই মহালুণ্ঠন দেখিবলৈ আপোনাক কিমান সময়ৰ প্ৰয়োজন হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া নে তুলিৰামৰ হাতত কাৰ্বি পাহাৰ গতাই দি আপুনি লব নিৰুৰ ভূমিকা